শ্ৰীমন্ত শংকৰ ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ। গীতাপাঠ পঢ়িছোঁ। জ্ঞান সিদ্ধি লাভ পাই পৰম পদক প্ৰকৃতি স্বৰূপে বুলি জানিবা গীতাক সমস্তই ক্ষমে গীতা অধপাত কৰে ভূদানৰ ফল সিটো তথাপিও ধৰে। এই ৰাম তিনি ভাগ পাঠে সেই যুগৰ ফলয় গংগা স্নান ফল লোভে পাত ভাগ ছয় আধ্য দুয়ো গীতা যদি নিতে পাঠ কৰে ইন্দ্ৰলোকে বাস কৰে সেই সাধু নৰে। ৰাম নিতে আইধা পাঠ কৰে ভক্তি ভাৱে সংসাৰ তৰিয় সুখী ৰুত লোক পাৱে। ৰাম অধবা ঊৰ্ধ কৰাইধা পাঠক গীতাক শত মনোৰথৰ বাস কৰে সূৰ্য লোক। যদি শ্লোক পাঠ কৰে 10 5 7 4 3 1 আইধা যদি পাঠ মাত্ৰ চন্দ্ৰলোকে বাস হৈ যুত বছৰ সংসাৰৰ দূৰ কণা পাইবে সিটো নৰ। ৰাম কোনো আইধাৰ 4 ভাগৰ ভাগ পাঠ কৰি কৰে যদি জীৱ ত্যাগ সৰ্বপাপ মুক্তি পায় সদা সেই সদাচৰে ৰাখি ৰাখি পাপ সবধু বংশয় তাৰ। মৃত্যু কালে গীতা সংগে থাকয় যাহাৰ বৈকুণ্ঠৰ কৃষ্ণৰ সংগে কৰে বিহাৰ। ৰাম স্মৰে কিবা পাঠ কৰে মৰণ কালত অনায়েকে যাইব সিটো গোলক ধামত। কৃষ্ণ। মৃত্যু যদি আধাই কবিতা পাঠ কৰে গীতা ভাইকে বহে পুনৰ জন্ম ধৰি মৰণ সময় মুখে গীতাৰ ওচৰে উত্তম গতিক লাভ কৰে সিটো নৰে। ৰাম যত ধৰ্ম কৰ্ম মানে গীতাত আশ্ৰয় ইসব নিৰ্দোষী বুলি সৰ্বলোকে কয়। প্ৰীতি চাৰ্ধে গীতা পাঠ প্ৰীতি তুষ্ট হয় নৰক বিস্তাৰি প্ৰীতি স্বৰ্গ পুৰে যায়। গীতাত সন্তোষৰ প্ৰীতি গণতি হয় পুতে আশীৰ্বাদ প্ৰীতি লোকে লবৰয়। গীতা দান কৰে ধেনু কুশ সম্বন্ধিতে গীতাৰ্থ লোভয় সিটো জানিবা নিচেতে। স্বৰ্ণ সংগে গীতা দান কৰে বিপ্ৰক পুনৰ্জন্ম নোহে তাৰ জানিবা সামাখ্য। যিটো জনে দান কৰে গীতা শত খান ব্ৰহ্মলোকে পাই জন্ম নহয়ে ধৰা ধাম। গীতা দান প্ৰভাতে সেই সাধু লোকে
সপ্তকল্প বিষ্ণু সহ বিষ্ণু লোকে থাকয় গীতাত সামক্ষ সিটো শ্ৰৱণ কৰয় পিতৃভাৱে কৃষ্ণ তাৰ অভীষ্ট সাধন কৃষ্ণ। লাইক শ্বেয়াৰ কৰিব।